Hello everyone, welcome to my YouTube channel Civil Spare Insights. এইটো ভিডিঅ'ত আমি Civil Spare Insights ফালৰ পৰা যিবিলাক কণ্টেণ্টছ শ্বেয়াৰ কৰিছিলোঁ আপোনালোকলৈ আইদাৰ থ্ৰু MCQ ebook or YouTube video discussion, YouTube MCQ discussion or through comprehensive quizzes. So যিবিলাক আমি কণ্টেণ্টছ আপোনালোকলৈ শ্বেয়াৰ কৰিছিলোঁ থ্ৰু দিছ চেনেল, so তাৰে কিমান কুৱেশ্যনছ আমাৰ ৰিচেণ্টলি হৈ যোৱা APSC জুনিয়ৰ ইঞ্জিনিয়াৰিং PWDত কমন পৰিছে। চ' বলক আহক আমি চাওঁ কিমান কুৱেশ্যন কমন পৰিছিল। চ' মই যিখিনি ডাটা মোৰ লগত এভেইলেবল আছে, যিখিনি ডাটা আমাৰ লগত এভেইলেবল আছে, যিখিনি PDFs, যিবিলাক কুৱেশ্যনছ আমি ইউটিউবত ডিছকাছ কৰিছোঁ বা ইবুকৰ থ্ৰু দি আমি শ্বেয়াৰ কৰিছিলোঁ আপোনালোকলৈ, বা কুইজেছৰ ডিফাৰেণ্ট নাম্বাৰছ অফ কুইজেছ আমি অৰ্গেনাইজ কৰিছিলোঁ। আমি টোটেল 5 কুইজেছ অৰ্গেনাইজ কৰিছিলোঁ। তাৰে 2টা কুইজৰ ডাটা মোৰ তাত আছে, বাকী 3টা কুইজৰ কুৱেশ্যনছ মই বিচাৰি পোৱা নাই, হয়তো ডিলেট হৈ গৈছে। চ' বাকী ইউটিউব ডিছকাশ্যনত যিবিলাক কণ্টেণ্ট আছিলে, সেইবিলাক কণ্টেণ্টছৰ মোৰ তাত পুৰণা ভিডিঅ' যিবিলাক বনোৱা হৈছিল, পুৰণা ভিডিঅ' বনোৱা কণ্টেণ্টছবিলাকো মোৰ তাত নাই। তো যিখিনি বস্তু মোৰ লগত এভেইলেবল আছে, সেই বস্তুখিনিৰ পৰা আমি বিচাৰি ওলাই এটা কুৱেশ্যন পাইছোঁ যে টোটেল প্ৰায় 50% কমন পৰিছে আমাৰ APSC PWD JEE। অ'কে, APSC PWD JEE যিখন ৰিচেণ্টলি হৈ গ'ল 2025ত, প্ৰায় 50% কুৱেশ্যনছ কমন হোৱা দেখা গৈছে। চ' আউট অফ 100 কুৱেশ্যনছ প্ৰায় 50 কুৱেশ্যনছ ডিৰেক্টলি কমন পৰিছে আমাৰ চিভিল স্পেয়াৰ ইনচাইটছৰ ফালৰ পৰা, যিবিলাক কণ্টেণ্ট শ্বেয়াৰ কৰা হৈছিল তাৰ পৰা। চ' আপোনালোকৰ পৰা বহুতো মেছেজ আহি আছিল হোৱাটছআপত যিদিনাখন আমাৰ APSC এক্সামটো হৈ গ'ল। চ' বহুতো মেছেজ পাইছোঁ, বহুতো পজিটিভ কমন ৰেছপন্স পাইছোঁ। চ' তাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ যে আপোনালোকে ইমানখিনি ছাপোৰ্ট দিছে, তাৰ বাবে আপোনালোকলৈ ধন্যবাদ। চ' যিটো ৰিজাল্ট পাইছোঁ, চ' তাৰ বাবে মই খুবেই আনন্দিত যে যিটো আপোনালোকৰ বাবে যিবিলাক মই কণ্টেণ্ট বনাইছিলোঁ তাৰে পৰা যে 50% কমন পৰিছে, সেইটো বিষয় লৈ মই খুবেই আনন্দিত। চ' যিয়ে নহওক, আমি এতিয়া চাম কোনকেইটা কুৱেশ্যনছ আমাৰ APSCৰ আমি বনোৱা কণ্টেণ্টছৰ ফালৰ পৰা ডিৰেক্টলি কমন পৰিছে। চ' ফাৰ্ষ্টলি চাওক। আৰু এটা কথা, আমি যিখিনি ইবুক বনাইছিলোঁ, দুখন আমাৰ ইবুক আছিলে, দুখন পেকেজ 1 আৰু পেকেজ 2। তাৰে পেকেজ 1 আৰু পেকেজ 2ত, পেকেজ 1ত 3খন ছাবজেক্ট আছিলে, SOM RCC আৰু ষ্টিল। আৰু পেকেজ 2ত আছিল FM, BMC আৰু আছিলে BMC এনভাইৰনমেণ্ট আৰু আছিলে CPM পাৰ্ট। চ' টোটেল আমাৰ ছাবজেক্ট আছিলে মাত্ৰ 6খন ছাবজেক্ট। চ' আমি ইবুক বনাইছিলোঁ 6খন ছাবজেক্টৰ বনাইছিলোঁ। আৰু ইউটিউব ভিডিঅ' আমি প্ৰায় মেক্সিমাম ছাবজেক্টৰ পৰাই বনাইছিলোঁ। চ' আৰু ইউটিউব ভিডিঅ' মই মেক্সিমাম ছাবজেক্টৰে বনাইছিলোঁ। চ' তাৰে পৰা ভালেখিনি কুৱেশ্যনছ, প্ৰায় 50% কুৱেশ্যন কমন পৰিছে। আপোনালোকক দেখাই আছোঁ কি কুৱেশ্যনছ কমন পৰিছে। চ' ফাৰ্ষ্ট অফ অল কমন পৰিছিল মেক্সিমাম ষ্টেইন ইন দ্য এক্সট্ৰিম কম্প্ৰেছন ফাইবাৰ অফ কনক্ৰিট। এইটো ডিৰেক্টলি আহিছিল আমাৰ APSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙত। চ' দেট ইজ আৱাৰ অপশ্যন 0.0035 এটা আহিছিলে। যিসকলে পৰীক্ষা দিছে, চ' আপোনালোকে গম পায় যে এই কুৱেশ্যনটো আহিছিল। ভেৰিফাই কৰিব পাৰিব কুৱেশ্যন আপোনালোকে মেলি লৈ আপোনালোকে ভেৰিফাই কৰিব পাৰিব এই কুৱেশ্যনটো আহিছিল। বাকী এইটো কুৱেশ্যন আহিছিল বেণ্ডিং মমেণ্ট এট দ্য ফিক্স এণ্ড অফ এ কেণ্টিলিভাৰ বিম, চ' WL। চ' এইটো কুৱেশ্যন হয়তো নিউমেৰিকেল আহিছিল, এইটো কুৱেশ্যন নিউমেৰিকেল আহিছিল। চ' ইন দ্য ডিজাইন অফ আইচলেটেড ফুটিং, এইটো কুৱেশ্যন আহিছিল আইচলেটেড ফুটিঙৰ ক্ৰিটিকেল ছেকশ্যন পাঞ্চিং শ্বেয়াৰ, 2 ৱে শ্বেয়াৰ পাঞ্চিং শ্বেয়াৰ কিমানত হয়। চ' D/2 ফ্ৰম কুলম ফেচ। চ' এইটো কুৱেশ্যন আহিছিল। 68 কুৱেশ্যন ইফেক্টিভ স্পানটো আহিছিলে, লেচাৰ অফ ক্লিয়াৰ স্পান প্লাছ ইফেক্টিভ ডেপথ। বাট কুৱেশ্যনটো ভুল আছিলে অলপ। চ' বাকী কুৱেশ্যনটো এইটোৱে আছিলে।
এইটো মিন কৰিছিলে, বাট দ্য কুৱেশ্যন ৱাজ ৰং। আনচাৰটো এইটোৱে আছিলে, লেছাৰ অফ প্লেয়াৰ স্পান প্লাছ ইফেক্টিভ ডেপ্থ অৰ চেণ্টাৰ টু চেণ্টাৰ ছাপৰ্টছ। চ' এইটো কুৱেশ্যন আহিছিলে। দ্য মেক্সিমাম বেণ্ডিং মুভমেণ্ট ইন এ চিম্পলি ছাপৰ্টেড বিম উইথ ইউনিফৰ্ম ডিষ্ট্ৰিবিউটৰ, এইটো কুৱেশ্যন আহিছিলে। WL²/8 নিউমেৰিকেল আহিছিলে। চ' দ্য পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰৰ পৰা এটা কুৱেশ্যন আহিছিল। মেক্সিমাম পাৰ্মিছিবল পাৰ্চেণ্টেজ অফ টেনচল ৰেইনফৰ্চমেণ্ট ইন এ ৰেক্টেংগুলাৰ বিম এজ পাৰ IS 456, এইটো কুৱেশ্যন আহিছিল। 4%, 0.004 BD গ্ৰছ এৰিয়া। চ' গ্ৰছ এৰিয়া এইটো আহিছিলে। এজ পাৰ IS 456 লেব স্প্লাইচেছ, লেব স্প্লাইচিঙৰ পৰাও এটা কুৱেশ্যন আহিছিল। চ' লেব স্প্লাইচিঙৰ পৰা এটা কুৱেশ্যন আহিছিল। লেব স্প্লাইচিং আমি ক'ত প্ৰভাইড কৰোঁ, ক'ত প্ৰভাইড কৰিব নোৱাৰোঁ। চ' এটা কুৱেশ্যন আহিছিল। চ' টিম্বাৰ ডিফেক্টৰ পৰা এটা কুৱেশ্যন আহিছিল। ষ্টাৰ চেকৰ এটা কুৱেশ্যন আহিছিল। চ' শ্লোপিং ছাৰ্ফেচত কি উইণ্ড' প্ৰভাইড কৰোঁ, এইটো আহিছিলে, ডৰ্মাৰ উইণ্ড'। চ' দিছ কুৱেশ্যন অলছ' আহিছিল। চ' এফ্ল'ৰেচেঞ্চ আহিছিলে, চলিবল চল্ট। চ' আপোনালোকে চাব পাৰিব যে মেক্সিমাম প্ৰায় 50% কুৱেশ্যনছ আপুনি যদি কাউণ্ট কৰে পাব 44 পাব, আই থিংক 44 কুৱেশ্যনছ পাব। বাকী 6 কুৱেশ্যন, মোৰ জনামতে 6 কুৱেশ্যনতকৈ বেছি কুৱেশ্যন আছে। 50, প্ৰায় 50তকৈ বেছি হ'ব। 50 নহয়, 50তকৈ বেছি হ'ব। 50তকৈ বেছি হ'ব, কাৰণ মই যিখিনি মই যিহেতু 5টা কুইজ অৰ্গেনাইজ কৰিছিলোঁ, তাতে মোৰ তাত ডাটা আছে, 2টা কুইজৰ ডাটা আছে, মানে কুৱেশ্যনখিনি আছে, 2টা কুইজৰ ডাটা আছে। বাকী ৰেষ্ট অফ থ্ৰী ডাটা মোৰ তাত নাই। চ' তাৰে পৰা কুৱেশ্যন কমন পৰিছিল, মোৰ ফিল হৈ আছে, মোক লাগি আছে যে কমন পৰিছিল। আৰু ইউটিউব ভিডিঅ'ৰ পৰা মই যিহেতু অনলি এম চি কিউ ডিছকাছ কৰোঁতে অনলি আনচাৰটো ডিছকাছ নকৰোঁ, বাকী তাৰ ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট ৰিলিভেণ্ট যিখিনি পইণ্টছ আছে, যিখিনি ডাটা আছে, সেই বস্তুখিনিও মই ডিছকাছ কৰিব ট্ৰাই কৰোঁ। চ' তাৰে পৰাও কুৱেশ্যন কমন পৰিছে, কিন্তু মই যিহেতু ইউটিউব ভিডিঅ' এটাকে চোৱা নাই, এনেকৈ মই ভিডিঅ'বিলাক চোৱা নাই। চ' তাৰে পৰাও কমন বহুতো কুৱেশ্যন আছে, বহুতো কুৱেশ্যন তাৰে পৰাও কমন পৰিছে, মই সেইবিলাক চাব যোৱা নাই। যিখিনি মোৰ তাত ডাটা আছিল, ডিৰেক্টলি যিখিনি PDF আছিল, যিবিলাক PDF দি মই ইউটিউবত ভিডিঅ' বনাইছোঁ, চ' সেই যিখিনি মোৰ তাত এভেইলেবল আছিল, তাৰে পৰা মই বনাইছোঁ। তাৰে ডাটাখিনি মই এটা মাৰ্চ কৰি কিনে, এখন PDFত মাৰ্চ কৰি কিনেহে বনাইছোঁ এইটো PDF। চ' আপোনালোকে চাব পাৰে যে ব্লিডিংটো আহিছিল কুৱেশ্যনত। বাকী নাম্বাৰ অফ ষ্টেপছ ইন ওৱান ফ্লাইট, এইটো আহিছিলে যে মেক্সিমাম 12। চ' মেক্সিমাম আমি কিমান প্ৰভাইড কৰোঁ, 12 ষ্টেপছ প্ৰভাইড কৰোঁ, আৰু মিনিমাম কিমান 3 প্ৰভাইড কৰোঁ। চ' এইটো আহিছিল কুৱেশ্যন। বাকী আৰু কি আহিছিল, কলিফৰ্ম বেক্টেৰিয়া, দ্য একচেপ্টেবল লিমিট ফৰ ট'টেল কলিফৰ্ম বেক্টেৰিয়া ইন ড্ৰিংকিং ৱাটাৰ, এইটো হ'ব লাগে 0/100 ml। অ'কে, এইটো আহিছিল। চ' what is the permissible pH range of drinking water as per BIS? So that is what 6.5 to 8.5. চ' এইটো আহিছিল। চ' BOD আহিছিল, BOD টেষ্ট। অ'কে, চ' এইবিলাক কুৱেশ্যনছ আহিছিল। আৰু কি আহিছিল, অজন লেয়াৰ ডিপ্লেশ্যন, CFC, এইটো আহিছিল। দ্য কণ্টিনেণ্ট ইকুৱেশ্যন ইজ বেছড অন দ্য প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অফ what? চ' কণ্টিনেণ্ট ইকুৱেশ্যন মাছ, এইটো আহিছিল। Surveying curvature of earth is taken into consideration, then that type of survey is called geodetic survey, এইটো আহিছিল। চ' RL পৰা এটা কুৱেশ্যন আহিছিল, কেলকুলেশ্যনৰ পৰা এনেকুৱা টাইপৰ কুৱেশ্যন এটা আহিছিল। চ' আৰু এটা আহিছিল, কি আহিছিল, ৰোলাৰ ছাপৰ্টৰ পৰা এটা কুৱেশ্যন আহিছিল, অনলি ওৱান ডিৰেকশ্যন নৰ্মেল টু দ্য ছাপৰ্ট, এইটো আহিছিল। দ্য নাম্বাৰ অফ পইণ্টছ অফ কণ্ট্ৰাফ্লেক্সাৰ, ইউলাৰ্ছ ফৰ্মুলা অফ মাইন ষ্টিল ভেলিড ফৰ, এইটো আহিছিল। চ' এইটো কুৱেশ্যন আহিছিল, ভেলিড ফৰ স্লেণ্ডাৰনেছ ৰেচিঅ' লেছ দেন 80। চ' স্লেণ্ডাৰনেছ ৰেচিঅ' যদি 80তকৈ কম হয়, তেতিয়াহ'লে কি হ'ব, ইউলাৰ্ছ ফৰ্মুলাটো ভেলিড নহয়, এইটো আহিছিল। হাইড্ৰগ্ৰাফটো আহিছিল, ৰান অফ এণ্ড টাইম, ৰান অফ বা ডিছচাৰ্জ ভাৰ্চেছ টাইম, ইন ডিউটি অফ ক্ৰপৰ পৰা এটা নিউমেৰিকেল আহিছিল, এনেকুৱা টাইপৰ এটা নিউমেৰিকেল আহিছিল। আৰু কেৰিজৱে বোলে কি আছিলে, ক্ৰছ ড্ৰেনেজ ৱৰ্কৰ পৰা এটা কুৱেশ্যন আহিছিল।
চ' এইবিলাক ডিছকাছ কৰা হৈছিল ইউটিউবৰ ভিডিঅ' থ্ৰু দি। চ' দ্য এমাউণ্ট অফ ডিপজিট পেইড বাই দ্য টেণ্ডাৰ অৰ বিডাৰ এট দ্য টাইম অফ ছাবমিটিং দ্য টেণ্ডাৰ, এইটো আহিছিল আৰ্নেষ্ট মানি। চ' এইবিলাক কুৱেশ্যন মই ডিছকাছ কৰিছিলোঁ। দ্য ভেলু অফ প্ৰপাৰ্টি shown in the account books after allowing necessary depreciation is called। চ' এইটো আহিছিল বুক ভেলু, এইটো আহিছিল ৰিভাইজ এষ্টিমেট, এইটো আহিছিল 5%, 10%, এইবিলাক ডিছকাছ কৰা হৈছিল। কেতিয়া 5% লওঁ, কেতিয়া 10% লওঁ, চব ডিছকাছ কৰা হৈছিল। According to IS 456 share enforcement is dependent। চ' এইটো আহিছিল দ্য IS for the maximum area of tension investment 0.00 BD, অলৰেডি কোৱা হৈছে। A simply supported beam has an effect। এইটো আহিছিল দ্য আল্টিমেট লিমিট ষ্টেট অফ বেণ্ডিং ফেইলাৰ deemed to have reached in RC beam when the strain in the, এইটো অলৰেডি কোৱা হৈছে 0.0035। চ' এইবিলাক ডিছকাছ কৰা হৈছিল। ইন লিমিট ষ্টেট মেথড what is the number of bricks required for 20 cubic meter ডিছকাছ কৰা হৈছিল। চ' 1 cubic meter আহিছিল। ব্ৰিক walls measured। চ' ইয়াৰে পৰা effective length of a weld is equal to, এইটো আহিছিল overall length minus 2 into weld size। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, এইটো আহিছিল। বাকী ট্ৰাছ shown in the figure is called। চ' এইটো ট্ৰাছ ডিছকাছ কৰা হৈছিল, কোনটো কেনেকৈ পাৰফেক্ট ফৰ্ম ওলাই, কেনেকৈ ইমপাৰফেক্ট ফৰ্মুলা আছিল। চ' ফৰ্মুলা থ্ৰু দি ডিছকাছ কৰা হৈছিল। চ' এই কুৱেশ্যনটো আহিছিল, এইটো আহিছিলে চিভিল স্পেয়াৰ ইনচাইট কুইজৰ 3 নম্বৰ কুইজৰ পৰা এটা কুৱেশ্যন আহিছিল। দ্য এৰিয়া অফ এনি ইৰেগুলাৰ ফিগাৰ অফ দ্য প্লটেড মেপ ইজ মেজাৰ্ড উইথ। চ' এইটো কুৱেশ্যন আহিছিল প্লেনোমিটাৰ। চ' এইটো ডিছকাছ, এইটো হয়তো কুইজৰ পৰা আহিছিল ন, এইটো কুইজৰ পৰা আছিল। চ' আমি 5 কুইজ অৰ্গেনাইজ কৰিছিলোঁ, তাৰে এটা কুইজৰ পৰা এটা কুৱেশ্যন অহা গৈছিল। 3 নম্বৰ কুইজ আৰু 3 নম্বৰ কুইজ, 4 নম্বৰ কুইজ আৰু 5 নম্বৰ কুইজ। চ' এই তিনিটা কুইজৰ ডাটা মোৰ তাত আছে, বাকী 1 আৰু 2 ডাটা নাই। আই থিংক 1 আৰু 2ৰ পৰা কুৱেশ্যন আহিছিল, কিন্তু তাৰ ডাটাখিনি মোৰ তাত নাই। চ' এবছলিউট প্ৰেছাৰ, চ' গেছ প্ৰেছাৰৰ পৰা এটা কুৱেশ্যন আহিছিল, মই নিউমেৰিকেল দিছিলোঁ। চ' নিউমেৰিকেল ডিছকাছ কৰা হৈছিল। বাকী গেছ প্ৰেছাৰৰ পৰা এটা কুৱেশ্যন আহিছিল যে ৰিলেশ্যনশ্বিপ আহিছিল, ৰাইট। চ' গেছ প্ৰেছাৰ, এবছলিউট প্ৰেছাৰ, এটমছফিয়াৰ প্ৰেছাৰৰ মাজত ৰিলেশ্যনশ্বিপ আহিছিল, কিন্তু মই IMCQ ডিছকাছ কৰিছিলোঁ। আৰু কি আহিছিল, পিটৰ টিউব আহিছিল না, পিটৰ টিউবে কি মেজাৰ কৰে, টোটেল হাইট মেজাৰ কৰে। এতিয়া যদি হেৰি কৰোঁ, ভেলচিটি যদি হিচাপত কওঁ, তেতিয়াহ'লে কি কৰে, ফ্ল' ভেলচিটি মেজাৰ কৰে। এইটো কুৱেশ্যন আহিছিল। চ' পিটৰ টিউবৰ পৰা এটা কুৱেশ্যন আহিছিল। আৰু কি আহিছিল, ফ্লুইড মেকানিক্সৰ পৰা কি আহিছিল, ৰেনল্ডছ নাম্বাৰ ফৰ লেমিনাৰ ফ্ল'। আৰু কুৱেশ্যনত আহিছিল যে ৰেনল্ডছ নাম্বাৰ ফৰ টাৰ্বুলেণ্ট ফ্ল'। চ' টাৰ্বুলেণ্ট ফ্ল'ৰ বাবে কিমান হয়, 4000তকৈ বেছি হয়। চ' এক্সপ্লেনেশ্যন দিয়া আছে, 4000তকৈ বেছি হয়। আৰু কি আছিল, পাৰ্চেণ্টেজ অফ ৱাটাৰ এবজৰ্পশ্যন ফৰ ফাৰ্ষ্ট ক্লাছ ব্ৰিক। চ' ফাৰ্ষ্ট ক্লাছ ব্ৰিকৰ ৱাটাৰ এবজৰ্পশ্যন কিমান হয়, 15% হয়। যদি আমি স্যাচুৰেটেড ৱেট লওঁ দেন 15%, আৰু যদি ড্ৰাই ৱেট লওঁ দেন 20%। চ' এইটো কুৱেশ্যন আহিছিল। চ' এক্সপ্লেনেশ্যন দিয়া আছে। দ্য ৰেচিঅ' অফ মমেণ্ট অফ ইনাৰ্চিয়া। চ' মমেণ্ট অফ ইনাৰ্চিয়া ৰেচিঅ' ডিছকাছ কৰা হৈছিল। আহিছিল কি যে এবাউট চেণ্টাৰ কিমান আছিল, 1/12 BD3, ৰাইট। চ' এইটো কুৱেশ্যন আহিছিল। কিন্তু মোৰ ইয়াত কি দিয়া আছে, এবাউট বেছ আৰু বেছ চেণ্টাৰ ৰেচিঅ' কিমান। চ' ফৰ্মুলাটো ইয়াত আছে। চ' এইটো ফৰ্মুলাৰ পৰা এটা নিউমেৰিকেল আহিছিল। So as per IS specification, which of the following physical properties of structural steel is irrespective of its grade? So এই তিনিটাৰ irrespective of its grade কি হয়, চেঞ্জ নহয়। So unit of mass of steel, modulus of elasticity, এটা কি হয়, irrespective of grade কি হয়, চেম থাকে। So unit mass of steel মানে ডেন্সিটি কিমান থাকে, 7850 ইউনিট weight of steel। So কুৱেশ্যনত কি সুধিছিল যে I think 550 Fe550 ষ্টিলৰ ইউনিটৰ সুধিছিল। চ' ইউনিটত কি হ'ব, 7850 হ'ব, কাৰণ যিহেতু ইৰেছপেক্টিভ অফ গ্ৰেড কি হয়, এইটো চেম থাকে। চ' এইটো কুৱেশ্যনত ডিছকাছ কৰা হৈছিল। আৰু কি ক'ত গ'ল, ইণ্ডাষ্ট্ৰিয়েল ৱাটাৰ ডিমাণ্ড ইজ ইউজুৱেলি এক্সপ্ৰেছ ইন টাৰ্মছ অফ। চ' কুৱেশ্যনত সুধিছিল পাৰ কেপিটেল ডিমাণ্ড। চ' পাৰ কেপিটেল ডিমাণ্ড কি হিচাপত আমি লওঁ, পাৰ ডে হিচাপত লওঁ। চ' এইটো আহিছিল পাৰ কেপিটেল ডিমাণ্ড। চ' এক্সপ্লেনেশ্যন দিয়া আছে, অল কুৱেশ্যনৰ এক্সপ্লেনেশ্যন দিয়া আছে। So in CPM, critical path is the path that, so in CPM the critical path is the path that has zero float. So এইবিলাক কুৱেশ্যন আমাৰ MCQ ই বুকত আছিল। These are questions
taken from MCQ ebook. So যিসকলে পাৰ্চেছ কৰিছে তেখেতসকলে চাব পাৰিব ডিৰেক্টলি মিলাই চাব পাৰিব। মই এইবিলাক কৰবা পঠোৱা নাই, আমি ডাইৰেক্টলি MCQ বুকৰ পৰা উঠাইছোঁ, আপোনালোকে চাব পাৰিব। যিসকলে পাৰ্চেছ কৰিছে তেখেতসকলে নিশ্চয়কৈ গম পাইছে যে এইবিলাক ডিৰেক্টলি কমন পৰিছে। চ' আৰু এটা কুৱেশ্যন কি সুধিছিল যে 1 মিটাৰ কিউবত কিমান চিমেণ্ট মাৰ্ক থাকে। চ' 1 মিটাৰ কিউবত কিমান চিমেণ্ট মাৰ্ক থাকে যদি কেলকুলেশ্যন কৰোঁ দেন 28.8। অ'কে, চ' কেলকুলেশ্যন মতে 28.8 আহে। চ' এইটো কুৱেশ্যন আহিছিল, মই ডিছকাছ কৰিছোঁ যেতিয়া ভিডিঅ' ডিছকাছ কৰিছিলোঁ, এই বস্তুটো মই জনাইছিলোঁ। চ' এই বস্তুটো জনাই মই ডিৰেক্টলি কেলকুলেশ্যন কৰি দিছোঁ, ৰাইট। চ' আৰু কি আহিছিল, চ' এইকেইটা কুৱেশ্যন আহিছিল। চ' I think 44 questions I have shown to you, 44 questions. So 44 question আছে বাকি। So we can say that 50% common directly from civil spare sites. Okay, so directly civil spare sites পৰা 50% common পৰিছে civil spare sites. So আপোনালোকে যিসকলে পাৰ্চেছ কৰিছে আপোনালোকে নিশ্চয়কৈ গম পাইছে, নিশ্চয়কৈ ফিল কৰিছে যে প্ৰায় 50% কুৱেশ্যন কমন পৰিছে আমাৰ ইউটিউব ভিডিঅ' প্লাছ MCQ ইবুক প্লাছ কুইজ। চ' যিসকলে ষ্টাৰ্টিঙৰ পৰা আমাৰ ইউটিউব চেনেলৰ লগত জড়িত হৈ আছে তেখেতসকলে নিশ্চয়কৈ লাভান্বিত হৈছে আমাৰ চেনেলটো ফ'ল' কৰি। চ' আপোনালোকে যিসকলে চেনেলটো ফ'ল' কৰা নাই তেখেতসকলক কৈছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু যদি খোজে তেতিয়াহ'লে আপুনি MCQ পেকেজ পাৰ্চেছ কৰিব পাৰে only at 95 rupees. চ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে পাৰ্চেছ কৰিব পাৰে। বাকী যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। থেংক ইউ ফৰ ৱাচিং।